আপুনি কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাইছে নেকি? আপুনি বাৰু শিক্ষিত নিবনুৱা নেকি? তেন্তে আছে আপোনাৰ বাবে এটা ভাল খবৰ। অষ্টম আৰু দশম শ্ৰেণী উত্তীৰ্ণ হৈয়ে পঢ়িব পাৰিব ITI। শিক্ষিত নিবনুৱা তথা ছাত্ৰ ছাত্ৰীক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যত প্ৰচেষ্টা হাতত লৈছে এখন ITI কলেজ তথা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে। ITI পঢ়িবলৈ যাব নালাগে দূৰ দূৰণিলৈ, কিয়নো ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট চটগিৰাইৰ পাৰস্থিত ITI চটগিৰি গাঁও নামৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানতে ল'ব পাৰিব বিভিন্ন ধৰণৰ উন্নতমানৰ কাৰিকৰী প্ৰশিক্ষণ, লাভ কৰিব মূল্যৱান প্ৰমাণপত্ৰ। প্ৰতিষ্ঠানখনত থকা বিভাগসমূহ ফিটাৰ 2 years কোৰ্ছ, ইলেক্ট্ৰিচিয়ান 2 years কোৰ্ছ, কপা 1 year কোৰ্ছ, কছমেট্ৰলজি 1 year কোৰ্ছ, ছুইং টেকন'লজি 1 year কোৰ্ছ আদি। লগতে প্ৰতিষ্ঠানখনত উপলব্ধ আছে বিভিন্ন সা-সুবিধা, যেনে হোষ্টেলৰ ব্যৱস্থা, ইনডোৰ এণ্ড আউটডোৰ গেমছ, ফ্ৰী ৱাইফাই লাইব্ৰেৰী, স্কলাৰশ্বিপ ইত্যাদি। ITI প্ৰতিষ্ঠানখনত পঢ়িবলৈ এতিয়াই আছে বিশেষ সুবিধা, কিয়নো এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি চলি আছে। যোগাযোগৰ ঠিকনা ITI চটগিৰি গাঁও, চটগিৰাইপাৰ, ডাকঘৰ, বৰকান্দা, মহকুমা বিলাসীপাৰা, জিলা ধুবুৰী, অসম। সবিশেষ জানিবলৈ তথা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰিবলৈ ফোন কৰক 7638026189 নতুবা 8473883457 নম্বৰত। প্ৰতিষ্ঠানখনৰ ইনচাৰ্জ নাকিবুল হুছেইন আৰু ছাত্ৰ ছাত্ৰীৰ মন্তব্যত কি কয় শুনো আহক। নমস্কাৰ, এইটো আমাৰ কছমেটলজি ট্ৰেড হয়। আমি বগৰীবাৰীৰ পৰা আহিছোঁ আৰু আমাৰ বহুত ভালকৈ শিকাইছে। প্ৰেক্টিকেল আৰু থিয়ৰী ধুনীয়াকৈ শিকাইছে, বহুত ভাল লাগিছে। মোৰ নাম মহিবুল ইছলাম, মই নয়াহাটৰ পৰা আহিছোঁ। ইয়াত ITI কলেজত যোৱা 1 বছৰৰ পৰা মই ইয়াত শিক্ষা লৈ আছোঁ আৰু ফিটাৰ ট্ৰেডত মই ফিটাৰ ট্ৰেডত লৈছোঁ। আজি আমাৰ ফিটাৰ ট্ৰেডত প্ৰেক্টিকেল হ'ব ভাৰ্নিয়াৰ কেলিবাৰৰ বিষয়ে। আৰু যোৱা 1 বছৰত মই যিমানখিনি ইয়াত প্ৰেক্টিকেল কৰিছোঁ ভালে শিকিছোঁ আৰু আমাৰ ছাৰসকলক আমাক ভালে প্ৰশিক্ষণ দিছে, আমাক বুজাত কোনো অসুবিধা হোৱা নাই। আছিৰুদ্দিন সিঙৰ ৰিপৰ্ট, অৰুণোদয় আছাম। My name is MD Nakibul Hussain, in charge of ITI Chotogiriga College. আমাৰ এইখন কলেজ ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাসীপাৰা সাব ডিভিজনৰ নয়াহাটৰ চটগিৰাইৰ পাৰত অৱস্থিত। আমাৰ এইখন কলেজত 5টা ট্ৰেড আছে। ফিটাৰ, ইলেক্ট্ৰিচিয়ান 2 বছৰীয়া কোৰ্ছ, কপা বেচিক কছমেটলজি এণ্ড ছুইং টেকন'লজি 1 বছৰীয়া কোৰ্ছ, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, কপা এণ্ড বেচিক কছমেটলজি এই 4টা কোৰ্ছত এডমিশ্যন ল'বলৈ হ'লে মিনিমাম কোৱালিফিকেশ্যন 10 পাছ লাগে। আৰু যোনটো ছুইং টেকন'লজি আছে সেইটোত এডমিশ্যন ল'বলৈ হ'লে মিনিমাম কোৱালিফিকেশ্যন 8 পাছতে আপোনালোকে এডমিশ্যন ল'ব পাৰে। ষ্টুডেণ্টে যদি ITI কোৰ্ছ কৰে একৰ্ডিং টু নিউ এডুকেশ্যন পলিচি, যোনটো এটা নতুন এটা শিক্ষানীতি ওলাইছে, য'ত এজন ষ্টুডেণ্টে যদি 10 পাছ কৰি 2 yearsৰ কোৰ্ছত এডমিশ্যন লয়, দেন সি হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট এখন পাব। ট্ৰেড চাৰ্টিফিকেটৰ লগতে যোনখন চাৰ্টিফিকেটেৰে সেই ডিগ্ৰীত এডমিশ্যন ল'ব পাৰিব। আৰু এটা আছে, যদি কোনোবা এজনে 9 পাছ কৰি কিনে 1 yearৰ কোৰ্ছ এখন এডমিশ্যন লয়, দেন ট্ৰেড চাৰ্টিফিকেট পাব, লগতে মেট্ৰিকৰ চাৰ্টিফিকেটখনো পাই যাব। লগতে লেটাৰেল এণ্ট্ৰিৰ সুবিধা আছে। যোনবিলাক ষ্টুডেণ্টে 2 yearsৰ কোৰ্ছ এডমিশ্যন ল'ব, সেইসকল ষ্টুডেণ্টে পলিটেকনিকত লেটাৰেল এণ্ট্ৰি ল'ব পাৰিব। ডাইৰেক্ট 2nd yearত এডমিশ্যন পাব, য'ত জুনিয়ৰ ইঞ্জিনিয়াৰ 2 yearsত কমপ্লিট হৈ যাব। নেক্সট, বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট ছেক্টৰত ভেকেঞ্চি প্ৰত্যেক বছৰে ওলাই থাকে বিভিন্ন ITI পোষ্টত। তো তোমালোকে তাতে এপ্লাই কৰিব পাৰিবা আৰু নিজকে আচ্ছা ITI যেহেতু এইটো স্কিল ট্ৰেইনিং হয়, তো য'ত তোমালোকে নিজে কিবা এটা কৰ্মসংস্থান বিচাৰি উলিয়াই ল'ব পাৰিবা। যদিও তোমালোকে জব কৰাৰ যদি ইচ্ছা নাথাকে তোমালোকৰ, তেন তোমালোকে নিজে কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা এইখন ITI কোৰ্ছ কৰাৰ পিছত। আমি অভিভাৱক আৰু ছাত্ৰী ছাত্ৰীসকললৈ এইটো আহ্বান জনাম যে তোমালোকে ITI কোৰ্ছত এডমিশ্যন লোৱা আৰু জীৱনৰ বাটত আগবাঢ়ি যোৱা। আৰু আমাৰ এইখন কলেজত এডমিশ্যন চলি আছে, অতি সোনকালে এডমিশ্যন শেষ হ'ব। তো গতিকে তোমালোকে যিসকলে ইচ্ছুক আছা তোমালোকে অতি সোনকালে আমাৰ ITIৰ লগত যোগাযোগ কৰা। যোগাযোগ নম্বৰ 7638026189। ধন্যবাদ। বেচিক কছমেটলজি তাতে আছে ফেচিয়েল, হেয়াৰ থ্ৰেডিং আছে, মানে বিউটিচিয়ান
টাউনৰ পৰা আহিছোঁ। ইয়াত IT কোৰ্চ কৰিবলৈ আহিছোঁ, ইলেক্ট্ৰিচিয়ান। আমি বৰ্তমান ফিটাৰ ৰুমত আছোঁ, কম্পিউটাৰ বোলে প্ৰেক্টিকেল ৰুমত আছোঁ। আমি ইয়াত ধৰক কি শিকিছোঁ বা বস্তুখিনি কি নাম এইটো আমি শিকিবলৈ আহিছোঁ। ইয়াত ছাৰসকলৰ প্ৰশিক্ষণটো কেনেকুৱা লাগিছে? বঢ়িয়া প্ৰশিক্ষণ, ইয়াৰ নিচিনাটো হ'ব নোৱাৰে। তুমি কিমান তোমাৰ নাম কি আছিল আৰু ক'ৰ পৰা আহিছা তুমি? মোৰ নাম মুস্তাফা কামাল আছিল। মই মোৰ ঘৰ গুটিপাৰা পাৰ্থিৰ পৰা আহিছোঁ। ইয়াতে ক'ত আহিছা আৰু কি কৰিবলৈ আহিছা? ইয়াত আমি আহিছোঁ, মোৰ লগৰীয়াহঁতেও আহিছে আৰু ময়ো আহিছোঁ। এতিয়া ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আহিছোঁ। আমি এইটো কোৰ্চ কৰিবলৈ আহিছোঁ, কিবা ভৱিষ্যতত কিবা এটা কৰিব পাৰোঁ যাতে, সেইকাৰণে ইয়াত আহিছোঁ। আমি প্ৰেক্টিকেল শিকাৰ পিছত আমাৰ থিয়ৰী আছে, অকল প্ৰেক্টিকেলে নহয়। আমি এইখিনি শিকাৰ পিছত আচলতে আমি শিকিলে কোনো এটা বস্তু, এইটো এটা স্কিল হয়। আমি শিকিলোঁ মানে আমাৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব আৰু আমি ভৱিষ্যতত আমি কোনোবাক শিকাব পাৰিম আৰু আমাৰ যিটো প্ৰফিট আহিব সেইটো আমি কিবা কৰ্মসংস্থাও ল'ব পাৰিম। আমাৰ জীৱন যাপন কৰাৰ কাৰণে আমি এইটো কিবা চাকৰি বাকৰিটো কৰিব পাৰিম আৰু আমাৰ কিবা কিবি এইবিলাক কাম আমাৰ দৈনন্দিন জীৱনত যোৱাৰ সময়তে আমাক লাগি থাকে, সেইখিনিতো আমাৰ উপকৃত হ'ব।